শংকুৰ চেক্স কনিক সেকশন অনুকূলনী 10.1 10 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যনটো হৈছে 4x + y = 16 ৰেখাৰ ওপৰত কেন্দ্ৰ থকা আৰু 4165 বিন্দুৰে যোৱা বৃত্তৰ সমীকৰণ উলিয়াব লাগে বৰ ইম্পৰ্টেন্ট হয় ভালকে চাবা কেনেদৰে কৰা হৈছে ধৰো বা আমি জানো ধৰো বৃত্তৰ সমীকৰণটো আমাৰ কি আছিল x minus h all square plus y minus k all square equal to r square এটা আমি 1 নম্বৰ সমীকৰণ ললো যেটো আমি সকলোৱে জানো বৃত্তৰ সমীকৰণ এটো তাৰ পিছত কি দি আছে 4,1,6,5 বোৰ আমাৰ বিন্দু বুলি ক'লে আমাৰ কাৰ মান বুজাইছিল x আৰু y ৰ মান 4,1 আৰু 6,5 বিন্দু দুটা কাৰ ওপৰ আছে এটো ইয়াৰ ওপৰ আছে এক নং সমীকৰণৰ ওপৰ আছে তেনেহলে প্ৰথমে x ৰ মান কিমান 4 ইয়াত বহাই দিলো 1 ত 4 minus h all square y ৰ মান কিমান 1 minus k whole square equal to r square এটা আমি ভাঙি দিম এতিয়া a minus b whole square ফৰ্মুলা আছে কি হ'ব আমাৰ এটা 4 minus h all square equal to 4 square 2 into 4h plus h square ঠিক তেনেকৈ এইটো আমি ভাঙি দিম a minus b whole square ফৰ্মত 1 square minus 2 into 1 into k plus k square equal to r square কিমান হ'ব 4 square 16 2 4 are 8h plus 8 square 1 square 1 2 into 1 into k 2k plus k square equal to r square এটা কিমান হবে এটো h square আগৰ লিখো আকৌ k square minus আকৌ 8h minus 2k আকৌ 16 plus 1 17 equal to r square এটো আমি কি দিম 2 নম্বৰ সমীকৰণ দিম আকৌ ঠিক তেনেদৰে আমি 65 বিন্দু আমি 1 নম্বৰ সমীকৰণত বহাম এটা 65 মানে x equal to 6 y equal to 5 তেনেহলে আকৌ বহাম আমি আকৌ বহালে কি হ'ব 6 minus h all square ইয়াত বহাইছো এটো আকৌ 5 minus k whole square equal to r square এটো আকৌ ফৰ্মুলাত ভাঙি দিম a minus b whole square 6 square ডাইৰেক্ট কৰিছো 36 2 into 6 12h plus h square আকৌ 5 square 25 2 5 are 10k আকৌ plus k square equal to r square এটা কিমান হ'ব আকৌ h square আগৰ লিখিছো plus k square আকৌ minus 12h minus 10k 36 plus 25 61 equal to r square এটা আমি 3 নম্বৰ সমীকৰণ লিখছো আকৌ কেন্দ্ৰত আমি কি লৈছো h আৰু k আমাৰ কেন্দ্ৰ হয় কেন্দ্ৰ তেনেহলে আমি এই কেন্দ্ৰটো আমাৰ কোনটো সমীকৰণৰ ওপৰত থাকে বুলি কৈছিলে 4x plus y equal to 16 ৰ ওপৰত আছে গতিকে কি হ'ব 4h plus y to k হ'ব x to h হ'ব equal to 16 এটা আমি 4 নম্বৰ সমীকৰণ দিছো এতিয়া তোমালোকে যিকোনো এটা কেটা সমীকৰণ পালো আমি 3টা 2 3 4 তাৰ মাজৰ পৰা আমি h আৰু k আৰু r ৰ মান উলিয়াই 1 নম্বৰ সমীকৰণ বহাই দিলে আমাৰ কমপ্লিট হৈ যাব এতিয়া চোৱা 4 ৰ পৰা আমি 3 টো বিয়োগ কৰিম এনেকে এতিয়া 3 নিজৰ সুবিধা মতে যোগ বিয়োগ কৰিলে হ'ল এতিয়া যেনিবা মই 2 minus 3 কৰিছো 2 minus 3 আমাৰ 2 কি আছিলে h square plus k square minus 8h minus 2k plus 17 minus কি লেফট ভাগে যাব রাইট ভাগে যাব 3 to কি এটো h square minus কৰা লাগে প্লাস তো মাইনাস হৈ গল
মাইনাছটো প্লাছ আকৌ মাইনাছটো আমাৰ প্লাছ আকৌ প্লাছটো কি হ'ব মাইনাছ আকৌ আৰ স্কোৱাৰ ৰাইট চাইডে 2 আৰ স্কোৱাৰ আকৌ 3টো আমাৰ আৰ স্কোৱাৰ আছে বিয়োগ কৰিলে তেনেহ'লে চোৱা এইচ স্কোৱাৰ কেঞ্চেল গ'ল কে স্কোৱাৰ কেঞ্চেল গ'ল মাইনাছ 8h প্লাছ 12h কিমান হ'ল আমাৰ 4h আকৌ মাইনাছ 2k প্লাছ 10k কিমান হ'ল আমাৰ 8k আকৌ মাইনাছ 61 প্লাছ 17 কিমান হৈছে আমাৰ 44 মাইনাছ 40 আকৌ আৰ স্কোৱাৰ মাইনাছ আৰ স্কোৱাৰ 0 এতিয়া ইয়াত আকৌ 4ৰে আমি সৰু কৰিব পাৰোঁ ডিভাইড যায় 4ৰে 4ক 1 গ'ল আকৌ 4ৰে 8ক ডিভাইড কৰিলে 2 গ'ল আকৌ 44ক 11 গ'ল ইকুৱেল টু 0 এতিয়া আমি কি কৰিম কেৰ মান বহাই দিম কেৰ মান কিমান হ'ব চা h প্লাছ 2 কেৰ মান আমাৰ 16 ইয়াৰ চোৱা ইয়াৰ পৰা যদি আমি ইয়াত ওলাই থওঁ 16 মাইনাছ 4k 16 মাইনাছ বা 4h সৰি 4k নহয় 4h কেৰ মানটো মাইনাছ 11 ইকুৱেল টু 0 এইটো তোমালোকে লিখিব পাৰা 4ৰ পৰা কেনেকৈ পাইছোঁ আমি 4টো আমাৰ 4h প্লাছ k ইকুৱেল টু 16 আছিলে k ইকুৱেল আমাৰ 16 মাইনাছ 4h এইটো এনেকৈ এতিয়া আমি কেলকুলেশ্যন কৰিম কিমান হ'ব h প্লাছ 2 16 32 2 4 জাৰ 8h মাইনাছ 11 ইকুৱেল টু 0 আকৌ 8h মাইনাছ 8h 7h আকৌ 2 পৰা 1 3 পৰা 1 গ'লে 21 ইকুৱেল টু 0 আকৌ 7h ইকুৱেল টু প্লাছটো এফালে গ'লে মাইনাছ 21 আকৌ মাইনাছ মাইনাছ কেঞ্চেল গ'ল hৰ মান কিমান পালোঁ আমি 21/7 কিমান হ'ব h ইকুৱেল 21/7 3 তেনেকৈ এতিয়া hৰ মান পালোঁ আমি এতিয়া 4 নম্বৰ সমীকৰণত বহাই দিম আমি কাৰ মান পাম কেৰ মান পাম এতিয়া 4 নং সমীকৰণত h ইকুৱেল টু 3 বহুৱাই পাওঁ কি আছিলে 4h প্লাছ k ইকুৱেল টু 16 4hৰ ভেলু কিমান 3 k ইকুৱেল টু 16 4 3 জাৰ 12 প্লাছ k ইকুৱেল টু 16 আকৌ k ইকুৱেল টু কিমান হ'ব 16 প্লাছ এইফালে নিলে মাইনাছ k ইকুৱেল টু 16 মাইনাছ 12 4 কিমান পালোঁ 4 h আৰু k ৰ মান পালোঁ তোমালোকে যিকোনো সমীকৰণত 2 বা 3 বহাই দিলে আমি আকৌ r ৰ মান পাম এটা আমি 2 বহাইছোঁ 2 নং সমীকৰণত h ইকুৱেল টু 3 k ইকুৱেল টু 4 বহুৱাই পাম কিমান পাম 2 নম্বৰ সমীকৰণটো আমাৰ কি আছিলে আকৌ লিখি লৈছোঁ এটা কিমান হ'ল hৰ ভেলু 4 hৰ ভেলু 3 স্কোৱাৰ k ৰ ভেলু 4 স্কোৱাৰ 8 into 3 আকৌ 2 into 4 plus 17 equal to r square এটা 3 square 9 plus 4 square 16 8 3 are 24 2 4 are 8 plus 17 equal to r square এতিয়া কিমান হ'ব আমাৰ এটো 9 plus 16 25 plus 17 42 আকৌ minus 24 minus 8 minus 32 equal to r square and r square equal to 42 minus 32 10 এতিয়া বৃত্তৰ সমীকৰণটো আমি বহাই উলিয়াম এটাকে বৃত্তৰ সমীকৰণ কিমান হ'ব কি আছিল আমাৰ বৃত্তৰ সমীকৰণটো এইটো আছিল এতিয়া আমি বহাম x h ৰ ভ্যালু কিমান পালো 3 আকৌ y k ৰ ভ্যালু 4 স্কয়াৰ আকৌ r স্কয়াৰৰ ভ্যালু 10 এটো তোমালোকে এনে ধৰি থব পৰা বা তোমালোকে পাইলে এটো ক্যালকুলেশন কৰি ফৰ্মুলাটো ভাঙি দিলে হ'ল কাৰণ a - b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে কিমান হ'ব
এক্স স্কোয়ার তো 6x প্লাস 3 স্কোয়ার 9 আকৌ y স্কোয়ার 2 4 jar 8y আকৌ 4 স্কোয়ার 16 ইকুয়াল টু 0 x স্কোয়ার প্লাস y স্কোয়ার মাইনাস 6x মাইনাস 8y 9 প্লাস 16 কিমান হ'ব 25 ইকুয়াল টু 0 এটি হৈছে আমাৰ ৰিজাল্ট চাই লোৱা কেনেদৰে কৰা হৈছে কেলকুলেশ্যনবোৰ এতিয়া চোৱা 11 নম্বৰ প্ৰশ্নটো x মাইনাছ 3y মাইনাছ 11 ইকুৱেল টু 0 ৰেখাৰ ওপৰত কেন্দ্ৰ থকা আৰু 2 3 মাইনাছ 1 1 বিন্দুৰে যোৱা বৃত্তৰ সমীকৰণ উলিয়াব লাগে এতিয়া চোৱা আমি একে ধৰণৰ প্ৰশ্ন এইটো একে ধৰণে আমি সমাধান কৰিম এতিয়া সলিউশন চোৱা ধৰো বৃত্তৰ সমীকৰণটো আমাৰ কি আছিল x minus h all square y minus k all square equal to r square এটো এক নম্বৰ সমীকৰণ দিলো আকৌ 2, 3 minus 1 1 to আমাৰ বিন্দু দুটা ইয়াৰ ওপৰত থাকে তেতিয়া কি হ'ব প্ৰথমে আমি বিন্দু কেটা x y x ৰ মান 2 টো বহালো 2 h all square y ৰ ভ্যালু 3 k whole square equal to r square এটা আমি আকৌ a minus b whole square ফৰ্মুলাত ভাঙি দিম কিমান হ'ব আমাৰ 2 square 4 আকৌ 2 2 jar 4h plus h square আকৌ 3 square 9 2 3 jar 6k plus k square equal to r square এটা কিমান হ'ব h square plus k square 4h minus 6k plus 4 plus 9 13 equal to r square এটো দিয়া 2 নম্বৰ সমীকৰণ আকৌ minus 1 বিন্দুটো আকৌ ইয়াত বহাই দিম x ৰ ভ্যালু চোৱা minus 1 h ৰ ভ্যালু h এ আকৌ k ৰ ভ্যালু 1 y ৰ ভ্যালু 1 k minus whole square equal to r square ইয়াত যদি minus 1 এটা কমন ল প্লাস হৈ গল 1 minus k whole square equal to r square এটা মাইনাস টি স্কয়ার করলে আমার প্লাস হয় এটা আমি ভাঙি দিম a plus b whole square ফর্মুলা 1 স্কয়ার করলে 1 plus 2h plus h square 1 square 1 2k plus k square equal to r square এটা আছে h square plus k square plus 2h minus 2k আৰু 1 plus 1 কিমান হল 2 equal to r square 3 নম্বৰ সমীকৰণ আকৌ কেন্দ্ৰ hk আমাৰ কেন্দ্ৰটো আমি hk x minus 3y minus 11 ৰ 11 equal to 0 ৰ ওপৰত থাকে তেনেহলে কি হ'ব x h minus 3k minus 11 equal to 0 ইয়াত h ৰ মান ওলাই থৈ দিম মাইনাস তে ফেলে রাইট সাইডে নিলে প্লাস হৈ যায় এটো দিলে আমি 4 নম্বৰ সমীকৰণ এটা 2 minus 3 কৰিম আমি সমীকৰণবোৰ চাই যাবা 2 সমীকৰণটো আমাৰ কোনটো এটো h square plus k square 4h minus 6k plus 13 আকৌ 3 minus এটা কমন আনিলে h square plus কেটা minus কৰিছে যেটো plus তো minus হ'ব minus তো plus আকৌ minus 2 equal to right side আকৌ r square minus r square যেটো এতিয়া সোয়া h square cancel k square cancel গল r square cancel 0 হৈ গল তেনেহলে সোয়া minus
4h minus 2h কিমান হ'ল minus 6h যেহেতু minus plus symbol will be minus 6k plus 2k minus 4k equal to বা 13 minus 2 11 0 ইয়াত আমি আকৌ কাৰ মান ওলাই থৈছোঁ 4 নম্বৰ সমীকৰণত আমি h ৰ মান বহাই দিম 6h ৰ মান কিমান 3k plus 11 minus 4k plus 11 আমাৰ এমটো কি h k আৰু r ৰ মান উলিয়া কিমান হ'ব 6 3 জাৰ 18k minus plus minus 6 into 11 66 4k plus 11 equal to 0 এটা minus 18k minus 4k minus plus symbol will be minus 20 আকৌ 66 minus 66 plus 11 কিমান হ'ব আমাৰ 55 কিমান হ'ল minus 55 এতিয়া minus 22k minus 55 তে ফেলে দিলে plus 55 আকৌ k equal to 55 by minus 22 এটা 11 এৰে কিমান টাইম গ'ল এটো 5 এটো 2 তেনেহ'লে কি k equal to আমি minus 50 minus 5 by 2 পালো এটো আকৌ প্ৰথমৰ পৰা চাই লোৱা এতিয়া আকৌ সাইন সমীকৰণত আমি কি কৰিম এর মান বহাই দিম 4 ইমপ্লাইজ কৰিলে h ইকুৱেল টু আমাৰ 3k plus 11 আমি এতিয়া 3k এর ভ্যালু -5/2 plus 11 তেনেহলে কিমান হ'ব 3 5 * 15 -15 আকৌ 2 into 11 22/2 হল এটা কিমান হ'ব -52 plus 22 7 তেনেহলে কিমান পালো 7/2 তেনেহলে h এর ভ্যালু 7/2 পালো k এর ভ্যালু -5/2 2 বা 3 সমীকৰণত বহাই দিলে আমাৰ r ৰ মান ওলাই যাব এটা 2 নং সমীকৰণত h equal to 7/2 k equal to -5/2 বহুৱাই পাওঁ তেনেহলে কিমান হ'ব কি আছিল আমাৰ 2 নং সমীকৰণটো h স্কয়াৰ প্লাস k স্কয়াৰ মাইনাস 4h 6k তোমালোকে তিনিটো বহাব পাৰা একেই কথা এটো h ৰ ভ্যালু কিমান পালো আমি h ৰ ভ্যালু 7 স্কয়ার আছে দিলো k এর ভ্যালু -5/2 স্কয়ার 4h এর ভ্যালু 7/2 6k এর ভ্যালু -5/2 plus 13 equal to r square 7 square 49 2 square 4 plus minus 2 square করে plus হয় 5 square 25 আকৌ 2 square 4 2 রে 4 2 টাইম গল 2 7 jar 14 2 রে 6 of 3 টাইম গল minus plus 3 5 jar 15 plus 13 equal to r square এতিয়া সোয়া 49 plus 25 ইয়াত ভগ্না করেছে লহাগুলো হইছে 4 9 plus 5 14 4 to 6 74 minus 14 plus 15 1 হল 1 plus 13 14 হল equal to r square আকৌ লহাগু কিমান 4 74 plus 4 into 14 56 equal to r square আকৌ r square equal to 74 plus 56 130/4 এটো আমি 2 রে কিমান যাব 65 2 রে 4 2 টাইম তেনেলে r ৰ ভ্যালু কিমান পালো 65/2 এটাকে আমি বৃত্তৰ সমীকৰণ উলিয়াম এটা বৃত্তৰ সমীকৰণ
কি আছিল আমাৰ x মাইনাছ এইচ হোল স্কুৱাৰ প্লাছ y মাইনাছ কে হোল স্কুৱাৰ ইকুৱেল টু r স্কুৱাৰ। এতিয়া x এইচৰ ভেলু কিমান পালোঁ আমি 7/2 বহাই দিলোঁ, y মাইনাছ কেৰ ভেলু মাইনাছ হ'লে প্লাছ হ'বগৈ 5/2 হোল স্কুৱাৰ, আকৌ r স্কুৱাৰৰ ভেলু 65/2। কিন্তু তোমালোকে এনেদৰেও থ'ব পাৰা বা কেলকুলেশ্যন কৰি থৈ দিব পাৰা। এতিয়া আমি যেনিবা কেলকুলেশ্যন কৰিম কিমান হ'ব a মাইনাছ b হোল স্কুৱাৰৰ x স্কুৱাৰ 2 × 7/2 x প্লাছ 7 স্কুৱাৰ 49/2 স্কুৱাৰ 4, আকৌ y স্কুৱাৰ প্লাছ 2 × 5/2 × y প্লাছ 5 স্কুৱাৰ 25 2 স্কুৱাৰ 4 a প্লাছ b হোল স্কুৱাৰত ভাঙিছোঁ আমি, এইটো অকলে বুজি পাইছা বুলি ধৰি লৈছোঁ। এতিয়া 2 কেঞ্চেল, ইয়াতো 2 কেঞ্চেল, কিমান হ'ল x স্কুৱাৰ মাইনাছ 7x প্লাছ 49/4 প্লাছ y স্কুৱাৰ 5y প্লাছ 25/4 65/2। এতিয়া আমি কি কৰোঁ চোৱা, এইখিনি এইফালে লৈ যাওঁ, x স্কুৱাৰ মাইনাছ প্লাছ y স্কুৱাৰটো ইয়াত লিখিছোঁ, আকৌ মাইনাছ 7x প্লাছ 5y ইকুৱেল টু 65/2 প্লাছটো এফালে নিলে মাইনাছ হ'ল, প্লাছ 25টো এফালে নিলে আমাৰ মাইনাছ হ'ল। এতিয়া কিমান হ'ব x স্কুৱাৰ প্লাছ y স্কুৱাৰ মাইনাছ 7x প্লাছ 5y 2 4 4ৰ এলচিয়াম আমাৰ 4 65 × 2 আৰু 4ক 2 টাইম গ'ল 2 × 65 130 49 মাইনাছ 25। এতিয়া x স্কুৱাৰ প্লাছ y স্কুৱাৰ মাইনাছ 7x প্লাছ 5y কিমান হ'ব 130 মাইনাছে মাইনাছে প্লাছ চিম্বল উইল বি মাইনাছ 9 5 14 4 2 6 7/4। এতিয়া কিমান হ'ব x স্কুৱাৰ প্লাছ y স্কুৱাৰ মাইনাছ 7x প্লাছ 5y 130 মাইনাছ 74 10ৰ পৰা 4 গ'লে 6 গ'ল, আকৌ 12 মাইনাছ 7 5 মানে 56/4 হ'ল। এতিয়া 4ৰে 56ক কিমান যায় 14 টাইম যায় 14, তেনেহ'লে x স্কুৱাৰ প্লাছ y স্কুৱাৰ মাইনাছ 7x প্লাছ 5y ইকুৱেল টু 14, আকৌ x স্কুৱাৰ প্লাছ y স্কুৱাৰ মাইনাছ 7x প্লাছ 5y এই প্লাছ 14টো এফালে আনিলোঁ মাইনাছ ইকুৱেল টু 0। এইটো হৈছে আমাৰ এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।